আপুনিও যদি ভাবি আছে অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ আবেদন কৰিব তেনে ক্ষেত্ৰত আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে কিয়নো আজিৰ এই ভিডিঅ'টো মই আপোনালোকক জনাম যে অৰুণোদয় আঁচনিৰ বাবে আবেদনৰ লাষ্ট ডেট কিমান বা আপোনালোকে অৰুণোদয় আঁচনিৰ যিখন ফৰ্ম সেইখন ফৰ্ম কেনেকৈ ডাউনলোডিং কৰিব পাৰিব আৰু লগতে আপোনালোকে ফৰ্মখন কেনেকৈ ফিলআপ কৰি আপোনালোকে ক'ত যায় জমা দিব লাগিব সকলো বিষয়বস্তু এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ যদি আপুনি অৰুণোদয় আঁচনিৰ বাবে এজন যোগ্য ব্যক্তি হয় আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা নাই বা আপুনি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছে কিন্তু আপোনাৰ নামটো এতিয়ালৈকে অৰুণোদয় আঁচনিত অহা নাই তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে আজিৰ এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ সেয়ে আপোনালোকে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক এটা কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে আপুনি যদি ভিডিঅ'টো ফেচবুকত চাইছে পেজটো ফলো কৰি শ্বেয়াৰ এটা মাৰিবলৈ পাহৰি নাযাব এতিয়া মই আপোনালোকক ষ্টেপ বাই ষ্টেপ কথাখিনি ভালকৈ বুজাবলৈ চেষ্টা কৰিম যে আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে বৰ্তমান সময়ত আবেদন কৰিব পাৰিব নে নাই বা আপোনালোকে অৰুণোদয় আঁচনিৰ ফৰ্মখন কেনেকৈ ফিল আপ কৰিব ওকে তো প্ৰথমতে মই আপোনালোকক এটা কথা ক্লিয়াৰ কৰি দিব বিচাৰো আপোনালোকে সকলোৱে জানে যে অৰুণোদয় আঁচনিৰ ৮,০০০ টকা একেলগে ২০ তাৰিখৰ দিনাখন দিব বাট এই ডেটটো চেঞ্জ হ'ব পাৰে ঠিক আছে এতিয়ালৈকে চেঞ্জ হোৱা নাই বাট এই ডেটটো চেঞ্জ হ'ব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অলপ আভাস দিছে এতিয়া বাই চান্স যদি ডেটটো চেঞ্জ হৈ যায় তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে এতিয়াও অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব হয় যদি আপোনালোকে ২০ ফেব্ৰুৱাৰীৰ দিনাখন অৰুণোদয় আঁচনিৰ ৮,০০০ টকাটো লাভ নকৰে তেনে ক্ষেত্ৰত কি কৰা হ'ব এই ডেটটো চেঞ্জ কৰি মাৰ্চ মাহলৈ লৈ যোৱা হ'ব বা মাৰ্চৰ ১০ তাৰিখলৈ হয়তো এই ডেটটো চেঞ্জ কৰিব পাৰে এতিয়া মাৰ্চৰ ১০ তাৰিখলৈকে যদি ডেটটো চেঞ্জ হয় মই আনুমানিক ধৰি লৈছো তো ডেটটো যদি চেঞ্জ হয় তেনে ক্ষেত্ৰত আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে এতিয়া আবেদন কৰিব পাৰিব এতিয়া অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব না নাই বা কেনেকৈ কৰিব সেই বিষয়টো মই প্ৰথমতে বুজাই দিবলৈ চেষ্টা কৰিম তো আপোনালোকৰ অঞ্চলত বা আপোনালোকৰ ঠাইত অৰুণোদয় আঁচনিৰ ফৰ্ম এতিয়া জমা লৈ আছে নাই সেই কথাটো আপুনি প্ৰথমতে কনফাৰ্ম কৰিব লাগিব তো এতিয়া আপুনি কেনেকৈ জানিব পাৰিব যে অৰুণোদয় আঁচনিৰ ফৰ্মখন এতিয়াও জমা লৈ আছে নে নাই তো আপোনালোকে তাৰ বাবে কি কৰিব আপোনালোকৰ পঞ্চায়তত যাব বা আপোনালোকৰ ব্লকত বা আপোনালোকৰ বিচিডিচিত গৈ আপোনালোকে সুধিব লাগিব যে এতিয়াও অৰুণোদয় ফৰ্ম জমা লৈ আছে নে নাই যদি তেখেতসকলে কয় যে হয় ফৰ্মখন লৈ আছো তেনে ক্ষেত্ৰত মই আপোনালোকৰ বাবে ভিডিঅ'ৰ ডেসক্ৰিপচনত অৰুণোদয় ফৰ্মখন দি ৰাখিছো আপোনালোকে তাৰ পৰা ফৰ্মটো ডাউনলোডিং কৰিব ডাউনলোডিং কৰি প্ৰিন্ট আউট কৰিব প্ৰিন্ট আউট কৰি আপোনালোকে ফৰ্মটো ফিল আপ কৰিব লাগিব তো ফৰ্মটো কেনেকৈ ফিল আপ কৰিব সেইটো মই বুজাই দি আছো এতিয়া চাওক আপোনালোকে এই যে ফৰ্মখন ফিল আপ কৰি জমা দিব এইখন কিন্তু ডাইৰেক্ট অফিচত নাযায় বা চৰকাৰৰ তাতে নাযায় যেতিয়া আপোনালোকে ফৰ্মখন ফিল আপ কৰি জমা দিব আপোনালোকৰ পঞ্চায়তৰ জমা দিব তেতিয়া পঞ্চায়তৰ পৰা কি কৰিব এখন এক্সেল ফাইল বনাব ঠিক আছে আপোনাৰ নাম দিব আপোনালোকৰ ভোটাৰ আইডি কাৰ্ডৰ নাম্বাৰ দিব আপোনালোকৰ কি কয় পঞ্চায়তৰ নাম থাকিব তাৰ পিছত আপোনালোকৰ বিধানসভা সমষ্টিৰ নাম থাকিব আপোনালোকৰ একাউণ্ট নাম্বাৰ থাকিব তাৰ পিছত ৰেচন কাৰ্ডৰ নাম্বাৰ থাকিব তাৰ পিছত ফোন নাম্বাৰ থাকিব এই বস্তুসমূহ কিন্তু আপোনালোকৰ সেই এক্সেল ফাইলখনত আপোনাৰ লগতে যিসমূহ মানুহে এপ্লাই কৰিব সকলো মানুহৰ এখন এক্সেল ফাইল বনাব আৰু সেই এক্সেল ফাইল লৈ গৈ আপোনালোকৰ ডাইৰেক্ট ব্লকত জমা দিব তাৰ পৰা ভেৰিফাই কৰি ডাইৰেক্ট মেইন যিখন ঠাই সেই ঠাইলৈ পঠাই দিব ঠিক আছে তাৰ পৰা কিন্তু আপোনালোকৰ সিলেক্ট হলে আপোনাৰ টকাটো সোমাব অৰ্থাৎ এই যেটো লিষ্ট এই লিষ্টটো কিন্তু ক'বলৈ গ'লে আপোনাৰ পঞ্চায়তৰ পৰাই সিলেক্ট হয় ঠিক আছে ক'বলৈ গ'লে পঞ্চায়তৰ পৰা সিলেক্ট হয় যদি আপোনালোকৰ ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ডখন লিংক থাকে তেনে ক্ষেত্ৰত আপুনি 100% পাই যাব এতিয়া চাওক আপোনালোকে যদি জানে যে জানিব পাৰিলে হয় এতিয়া এপ্লিকেশন চলি আছে বা এপ্লাই কৰিবলৈ সুবিধা দিছে তেনে ক্ষেত্ৰত আপোনালোকে কেনেকৈ ফৰ্মটো ফিল আপ কৰিব পাৰিব হে মই আপোনালোকক দেখুৱাই আছো কল অৰুণোদয় 3.0 ৰ এপ্লিকেশন ফৰ্মখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব এতিয়া মই আপোনালোকক স্টেপ বাই স্টেপ দেখুৱাম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লগতে যদি আপোনালোকৰ এই ফৰ্মখন প্ৰয়োজন হয় তেনে ক্ষেত্ৰত নিশ্চয় ভিডিঅ'টোৰ কমেন্টত জনাই দিব আৰু ভিডিঅ'টোৰ শেষত মই আপোনালোকক জনাম যে আপোনালোকে ফৰ্মটো কেনেকৈ লাভ কৰিব বা ক'ত পাব এতিয়া চাওক ফৰ্মখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব লাগিব প্ৰথমতে আপোনালোকে ওপৰ ফালে দেখিবলৈ পাব এপ্লিকেশন ফৰ্ম অৰুণোদয় 3.0 আৰু আপোনালোকে কিন্তু এইখন ফৰ্ম ফিল আপ কৰিবলৈ পোনপ্ৰথমতে আপোনালোকৰ এখন পাছপোৰ্ট সাইজৰ ফটো প্ৰয়োজন হ'ব ঠিক আছে আপোনালোকে এইখন ফৰ্ম এই ফৰ্মত ফটোখন লগাই ল'ব পোনপ্ৰথমতে অৰ্থাৎ যোনজন ব্যক্তিৰ বাবে এপ্লিকেশন কৰিব সেইজন ব্যক্তিৰ ফটো আপোনালোকে ইয়াতে লগাব লাগিব তো ইয়াতে চাওক প্ৰথম যেটো কোৱেশ্চন বা প্ৰথম যেটো কলম ইয়াতে আছে ওদা হৈছে আৰ ইউ এন এক্সিস্টিং বেনিফিচিয়াৰী আন্ডাৰ অৰুণোদয় স্কিম সো আপুনি যদি আগৰ পৰা অৰুণোদয় আঁচনিৰ টকা পাই আছে তেনে ক্ষেত্ৰত আপুনি ইউজ কৰিব অন্যথা কিন্তু আপোনালোকে নো টিক কৰি দিব ইয়াতে আপোনালোকে বাগজ যি খালি বাগজ দেখুৱাব আছে ইয়াতে আপোনালোকে দিব লাগিব তাৰ পিছত ইয়াতে সোধা হৈছে ৰেচন কাৰ্ড নাম্বাৰ আৰু আপোনালোকে সকলোৱে জানে যে যিসকল নেকি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব সেইসকলৰ কিন্তু ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক যদি ৰেচন কাৰ্ড নাথাকে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে এপ্লিকেশন কৰিব নোৱাৰিব আৰু ইয়াতে কৈছে ৰেচন কাৰ্ড নাম্বাৰ অৰ্থাৎ আপোনালোকৰ যিখন ৰেচন কাৰ্ড নাম্বাৰ আছে আপোনালোকে ৰেচন কাৰ্ডৰ নাম্বাৰটো আপোনালোকে এই বাকচত
বহাই দিব যি বাকচ দেখিবলৈ পাইছে তাৰপিছত ইজিলি আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ ডিষ্ট্ৰিক্ট নেম আপোনালোকে ডিষ্ট্ৰিক্টৰ নেমটো দিব লাগিব তাৰপিছত ইয়াতে দেখিবলৈ পাইছে এলএচি নেম আপোনালোকে বিধানসভা সমষ্টিৰ নেমটো দি দিব তাৰপিছত ইয়াতে এপ্লিকেণ্ট ডিটেইলছ দিবলৈ দিছে নাম্বাৰ 1ত এপ্লিকেণ্ট ডিটেইলছ তো প্ৰথমতে আছে ইয়াতে এপ্লিকেণ্ট অৰ্থাৎ যোনজন মানুহৰ বাবে আপোনালোকে এপ্লাই কৰিব সেইজন মানুহৰ প্ৰথম নেম দিব লাগিব প্ৰথম বাকচত আপোনালোকে কেপিটেল লেটাৰত এটা এটাকৈ লিখিব লাগিব ওকে তাৰপিছত ইয়াতে দেখিবলৈ আছে মিডল নেম আপোনালোকৰ যদি মিডল নেম আছে দিব অন্যথা নিদিলেও হ'ব তাৰপিছত ইয়াতে আছে লাষ্ট নেমটো আপোনালোকে 3 নম্বৰ বাকচত বহাব লাগিব এতিয়া হৈ গৈছে কেয়াৰ অফ অব্লিক ওয়াইফ অফ অব্লিক ডটাৰ অফ আপোনালোকে যেটো বাকচ দেখিবলৈ পাইছে কেয়াৰ অফ অব্লিক ডটাৰ অফ অৰ্থাৎ সিও অৰ ডব্লিউ অৰ ডিও তো আপোনালোকে যিসকল নেকি কেয়াৰ অফ দিব বিচাৰে তেনেক্ষেত্ৰত সিওত আপোনালোকে টিক লগাই দিব আপোনালোকে কেয়াৰ অফত ইয়াতে দিব আৰু যদি ওয়াইফ অফ অৰ্থাৎ আপুনি যদি বিবাহিত মহিলা হয় তেনেক্ষেত্ৰত আপোনালোকে 2 নম্বৰ বাকচ যেটো অপচন আছে যেটো ডব্লিউ অব্লিক ও আপোনালোকে ওয়াইফ অফ এটো দিব তাৰপিছত ইয়াতে নামটো দিব আৰু অবিবাহিত মহিলাসকলৰ ক্ষেত্ৰত ডিও অৰ্থাৎ ডটাৰ অফ এই অপচনটো টিক লগাব আৰু ইয়াতে ফাদাৰ্ছৰ নামটো দিব লাগিব তাৰপিছত আহি গল ইয়াতে জেন্ডাৰ আপোনালোকে জেন্ডাৰ দিব লাগিব মেল ফিমেল আপোনালোকে এটো ইজিলি সকলে বুজি পাব মেল হলে মেল ফিমেল হলে ফিমেল তাৰপিছত ইয়াতে আছে ডেট অফ বাৰ্থ আপোনালোকে ডেট অফ বাৰ্থটো ইয়াতে আপোনালোকে দি দিব বাকচত প্ৰথমতে ডেট থাকিব মান্থ এণ্ড ইয়াৰ আপোনালোকে দিব লাগিব এতিয়া আহি গল এপ্লিকেশন কৰা ব্যক্তিজনৰ এড্ৰেছ দিব লাগিব ঠিক আছে তো প্ৰথমতে চাওক আপোনালোকে দেখুৱাইছে এড্ৰেছ ডিটেইলছত প্ৰথমতে ব্লক নেম বা ইউএলবি নেম যেসকল টাউনত বসবাস কৰে এমএসসি নেম আপোনালোকৰ যোনটো হয় হেতু আপোনালোকে দিব লাগিব তাৰপিছত দ্বিতীয় অপচনটো আহিছে আপোনাৰ জিপি নেম বা বিসিডিসি নেম বা বিডিসি নেম ওয়ার্ড নাম্বার আপোনালোকৰ যোনটো হয় আপোনালোকে ওয়ার্ড নেম আপোনালোকৰ যোনটো হয় আপোনালোকে এটো কিন্তু ইয়াতে দিব লাগিব গাঁও পঞ্চায়ত বা আপোনালোকৰ বিসিডিসি নেম আপোনালোকে যেটো হয় আপোনালোকে হিচাপত দিব লাগিব তাৰপিছত ইয়াতে আছে ভিলেজ নেম এতিয়া 3 নম্বৰ বাকচত আপোনালোকে কিন্তু আপোনালোকৰ নিজৰ গাঁওখনৰ নাম ধুনীয়াকৈ লিখি দিব লোকেলিটি বা ল্যান্ডমার্ক আপোনালোকে লোকেলিটি দিব আপোনালোকৰ ওচৰে পাছৰে যদি ডাঙৰ কোনো অনুষ্ঠান আছে স্কুল থাকিব পাৰে বা মানে আপোনালোকৰ বজাৰ এখন থাকিব পাৰে বা তেনেকৈ মন্দিৰ থাকিব পাৰে মছজিদ থাকিব পাৰে যি আছে আপোনালোকে এটো ইয়াতে ল্যান্ডমার্ক হিচাপে দিব বা আপোনালোকৰ যদি তেনেকুৱা ৰাস্তা পথ থাকে পদৰ নাম দিলেও হ'ব তাৰপিছত আছে মোবাইল নাম্বাৰ ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰ দিব যোনজনৰ বাবে এপ্লিকেশন আছে মোবাইল নাম্বাৰটো দিব আৰু মোবাইল নাম্বাৰটো যেটো নেকি মোবাইল নাম্বাৰ চলি আছে হোসল মোবাইল নাম্বাৰ এটা দিব তাৰপিছত ইয়াতে আহি গল পিন কোড আপোনালোকে সকলে পিন কোডটো জানে এণ্ড ইয়াতে হাউস নাম্বাৰ দিব লাগিব আৰু হেকত আপোনালোকে দেখুৱাইছে পুলিচ ষ্টেচন আৰু আপোনালোকৰ হেকত থানা নেমটো আপোনালোকে বহাই দিব ওকে তো প্ৰথম পেজত এইখিনি ডিটেইলছ দিব লাগিব আৰু দ্বিতীয় পেজত কি দিব লাগিব সেইখিনি দেখুৱাই আছো আপোনালোকে দ্বিতীয় পেজত কিছু ডিটেইলছ দিব লাগিব যিসমূহ আপোনালোকে ভালকৈ বুজি লৈ তাৰ পিছত দিব 3 নম্বৰ দেখিবলৈ আছে প্ৰায়োৰিটি হাউসহোল্ড ইয়াতে দেখিবলৈ আছে প্লিজ টিক দিবলৈ দিছে অৰ্থাৎ আপোনালোকে ইয়াতে টিক দিব লাগিব তো এই যে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব ইয়াতে কিছুমান মানে ক্যাটেগৰি দি আছে এতিয়া আপুনি যে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব আপুনি কোনটো ক্যাটেগৰিত পৰে বা আপুনি কোনটো ক্যাটেগৰিৰ পৰা বিলং কৰে আপোনালোকে কিন্তু ইয়াৰ পৰা হেতু সিলেক্ট কৰিব লাগিব ঠিক আছে ইয়াৰ পৰা এই যে বাকচ দেখিবলৈ পাইছে কেইবাটা অপচন আছে ইয়াৰ পৰা আপোনালোকে যিকোনো এটা দিব পাৰিব ইয়াতে প্ৰথমটো আছে উইন্ডো S45+ তাৰপিছত আছে দিব্যাংগজন উইন্ডো মানে আপোনালোকে জানে বিধৱা মহিলা আৰু দিব্যাংগজন মানে যিসকল নেকি কোনা কুৰা লেংৰা আছে সেইসকলৰ তাৰপিছত ইয়াতে আছে ডাইভোৰ্স ওমেন S45+ আৰু যিসকল নেকি ডাইভোৰ্স হোৱা মহিলা আছে সেইসকলৰ 3 নম্বৰ অপচন তাৰপিছত আছে ওমেন AAY বেনিফিচিয়াৰী অৰ্থাৎ AAY কাৰ্ড এটা আছে আপোনালোকে জানে ৰেশন কাৰ্ড এটা আছে যেটো হল AAY কাৰ্ড থাকে তো যদি আপোনালোকে AAY কাৰ্ডৰ মহিলা হয় তেনেক্ষেত্ৰত আপোনালোকে এই বাকচত টিক লগাব তাৰপিছত ইয়াত আছে আনমেৰিড ওমেন S45+ যদি আপুনি অবিবাহিত মহিলা হয় আৰু 45+ এছ হৈ গৈছে তেনেক্ষেত্ৰত সেইসকলৰ বাবে 5 নম্বৰ বাকচ বা 5 নম্বৰ অপচন ৰেজিষ্টাৰ্ড ওমেন লিভিং ইন গভৰ্নমেন্ট ৰেজিষ্টাৰ্ড ওল্ড এজ হোম ইনষ্টিটিউট আৰু এই যেটো বাকচ দেখিবলৈ আছে ইয়াতে আপোনালোকে দিব লাগিব সেইসকলক যিসকল নেকি ওল্ড এজ হোম অৰ্থাৎ যিসকলে বৃদ্ধাশ্ৰমত থাকে বা কোনো ইনষ্টিটিউট থাকে যিসকল নেকি তেনেকুৱা বয়স হৈছে মানে বয়সীয়াল মহিলা সেইসকলৰ ক্ষেত্ৰত এই বাকচটো আপোনালোকে দিব লাগিব তাৰপিছত এই বাকচত ওমেন হাউস কম্পেনসাইড হাউসহোল্ড ইনকাম লেছ দেন 2 লাখ এনুৱেল আৰু এই বাকচটোত অৰ্থাৎ তেনেকুৱা পৰিয়ালৰ পৰা যদি আপোনালোকে বিলং কৰে যেটো পৰিয়ালে নেকি এনুৱেল ইনকাম অৰ্থাৎ বছৰি ইনকাম 2 লাখত কম
সেইসকলে দিব পাৰিব তাৰ যিটো আছে ডিস্টাৰ্ড ওমেন লিভিং অন এলাম আপোনালোকৰ যদি এলন এনেকুৱা আছে আপোনালোকে সেইটো দিব পাৰে তাৰপিছত ইয়াতে আপোনালোকে এই ডিটেইলছসমূহ দিয়াৰ পিছত আহি গ'ল আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়সমূহ দিবলগীয়া সেইটো হ'ল আপোনালোকৰ বেংক ডিটেইলছ আপোনালোকে কিন্তু বেংক ডিটেইলছ দিব লাগিব তো 4 নম্বৰত দেখিবলৈ বেংক একাউণ্ট ডিটেইলছ অফ দা এপ্লিকেণ্ট যিজনৰ বাবে এপ্লিকেশ্যন কৰি আছে সেইজনৰ বেংক একাউণ্ট ডিটেইলছ আপোনালোকে দিব লাগিব তো প্ৰথমত আছে একাউণ্ট নাম্বাৰ বেংক একাউণ্ট নাম্বাৰ আপোনালোকে প্ৰথম বাকচত দিব তাৰপিছত বেংক নেম অৰ্থাৎ আপোনালোকে যোনটো বেংকৰ একাউণ্ট দিছে সেই বেংকৰ নাম দিব লাগিব যেনেকুৱাকৈ ষ্টেট বেংক চেন্ট্ৰেল বেংক কানাড়া বেংক এক্সিছ বেংক আপোনালোকৰ যোনটো বেংক হয় আপোনালোকে সেইটো দিব পাঞ্জাৱ বেংক তাৰপিছত বেংক ব্ৰাঞ্চ নেম আপোনালোকৰ বেংকৰ ব্ৰাঞ্চৰ নাম আপোনালোকে য'ত একাউণ্ট খুলিছে তাতে সুধিলে জানিব পাৰিব লগতে আপোনালোকৰ পাছবুকখনতো কিন্তু পাই যাব বেংকৰ বহীখনত পাই যাব আৰু IFSC কোড যেটো দেখিছে এটো কিন্তু আপোনালোকৰ বেংকৰ পাছবুকখনতে পাব আপোনালোকে তাৰ পৰা দিব লাগিব তাৰপিছত বেংক পাছবুক ফ্ৰন্ট পেজ এটাচ আপোনালোকৰ যিখন কি বেংক পাছবুক আছে সেইখন আপুনি ফটো ষ্টেট কৰি এইখন ফৰ্মৰ লগত গাঁঠি দিব বিচাৰে নে নাই অৰ্থাৎ এটাচ কৰিব বিচাৰে নাই আপোনালোকে কি কৰিব ইয়েস কৰিব আৰু আপোনালোকৰ বেংকৰ পাছবুকখন কি কৰিব ফটো ষ্টেট মাৰি দি দিব ঠিক আছে আপোনালোকৰ ক্ষেত্ৰত বহুত ভাল হ'ব আৰু ইয়াতে এটা 5 নম্বৰত কনসাৰ্ন এণ্ড সেলফ ডিক্লাৰেশ্যন আছে ইয়াতে কিন্তু আপোনালোকক কোৱা হৈছে যে আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে মোবাইল নম্বৰ যিখন লিংক আছে বা বায়োমেট্ৰিক কিন্তু আপোনালোকে দিব লাগিব তো এটো পিছত ল'ব ইয়াতে চাওক মাই আধাৰ নাম্বাৰ ইজ ইয়াতে এই যে বাকচ দেখিব আছে ইয়াতে কিন্তু আপোনালোকে আধাৰ কাৰ্ডৰ নাম্বাৰ দিব লাগিব তাৰপিছত ইয়াতে দ্বিতীয় নম্বৰ আৰু এটা কনসেপ্ট আছে যে কৈছে আপুনি এজন ভোটাৰ হয় নে নহয় আপোনালোকৰ ভোটাৰ আইডি কাৰ্ডখন লাগিব আৰু মাই ইপিক নাম্বাৰ অৰ্থাৎ আপোনালোকৰ ভোটাৰ আইডি কাৰ্ডৰ নাম্বাৰ এই যেটো দেখিবলৈ পাইছে বাকচ ইয়াতে আপোনালোকে দিব লাগিব ঠিক আছে তাৰপিছত ইয়াতে সেলফ ডিক্লাৰেশ্যন সাইন আপোনালোকে দেখিব আছে ইয়াতে আপোনালোকে ইয়েস কৰিব বাকচত ইয়েস কৰিব আৰু আপোনালোকে ডিক্লাৰেশ্যন নিশ্চয় দেখিব আছে সো এই যে বাকচ দেখিবলৈ পাইছে ইয়াতে কিন্তু আপোনালোকে কি কৰিব লাগিব সিগনেচাৰ কৰিব অথবা আপোনালোকে থাম্বছ দিব পাৰিব অৰ্থাৎ আপোনালোকে টিপছ হৈও দিব পাৰিব তো আপোনালোকে এই দুখন ফৰ্ম ফিল আপ কৰাৰ পিছত আৰু এখন সেলফ ডিক্লাৰেশ্যন ফৰ্ম আছে সেইখনো কিন্তু আপোনালোকে পূৰণ কৰিব লাগিব নিশ্চয় দেখিবলৈ আছে অৰুণোদয় 3.0 ঘোষণা ইয়াতে কিন্তু আপোনালোকে যিখন ফৰ্ম দেখিবলৈ পাইছে এইখন ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব এটো একদম সহজ ফৰ্ম ইয়াতে আৰু বিশেষ ক'বলগীয়া নাই তো প্ৰথমতে নাম আহিব আবেদনকাৰী তাৰ পিছত ইয়াতে বয়স আহিব এনেকৈ গাঁৱৰ নাম আহিব ৰেচন কাৰ্ডৰ নম্বৰ আহিব এই ডিটেইলছসমূহ আপোনালোকে দিব লাগিব আৰু ইয়াতে যিসমূহ ডিটেইলছ আপোনালোকে দেখিবলৈ পাইছে সেইসমূহ আপোনালোকে দিব লাগিব আৰু ইয়াতে বিশেষ একো নাই আৰু হিতাধিকাৰীৰ নাম ইয়াতে হেকত আহিব আৰু তাৰিখ স্থান এনেকৈ এখন ফৰ্ম দি আপোনালোকে সই কৰিব লাগিব এইখন ফৰ্মত বিশেষ একো নাই তো আশা কৰিছো আপোনালোকে নিশ্চয় বুজি পাইছে যে অৰুণোদয় আঁচনি 3.0 যিখন ফৰ্ম সেইখন ফৰ্ম কেনেকৈ ফিল আপ কৰিব পাৰিব সো যদি জানিব ভাল পালে নিশ্চয় লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ